যিহেতু শাওনৰ মাহ চলি আছে, শাওন মাহ বুলিলে আমাৰ অসমৰ খেতিয়ক পৰিয়াল কিমান ব্যস্ত থাকিবলগীয়া হয় সেয়া প্ৰতিজন অসমীয়াই বুজি পায়। মই উপস্থিত আছোঁ লংখুং নামৰ গাঁওখনত। পশ্চিম গুৱাহাটী সমষ্টিৰ অসম মেঘালয় সীমাৰ এখন অতি পিছপৰা জনজাতি বসতি প্ৰধান গাঁও। ৰাইজে সমূহীয়াভাৱে কৰা খেতি বাতিৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ এই গাঁওখনত মই উপস্থিত হৈছিলোঁ। লংখুং হ'ল বাটাবাৰী ৰাজহ গাঁৱৰ অধীন। পলাশবাৰী ৰাজহ চক্ৰৰ অধীনস্থ এই গাঁওখনৰ পৰিয়ালৰ সংখ্যা প্ৰায় 40টা। গাঁওখনৰ ৰাইজৰ নিজাকৈ 7 বিঘা কৃষিভূমি আছে। বছৰ বছৰ ধৰি উক্ত ভূমিত ৰাইজে নিজেই খেতি বাতি কৰি আহিছে। উৰ্বৰ কৃষিভূমিত ৰঞ্জিত, জহা আদি ধানৰ সন্তোষজনক উৎপাদন হয়। কঠীয়া ৰোপণৰ দিনটোত ৰাইজৰ মাজত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়, কিয়নো গাঁওখনৰ সকলোবোৰ পৰিয়ালৰ পুৰুষ মহিলা কামলৈ ওলাই আহে। পথাৰখনত কঠীয়া ৰোপণৰ অন্তত পুৰুষ মহিলা উভয়ে মিলি ভোজ ভাতৰ ব্যৱস্থা কৰে। গাঁওখনৰ ৰাইজৰ দুটাকৈ নিজা পুখুৰী আছে। এই পুখুৰী দুটাত ৰাইজে সমূহীয়াভাৱে মাছ পুহিছে। ইপিনে প্ৰায় 30 বিঘা এলেকাজোৰা ভূমিৰ একাংশত এখন কমলা টেঙাৰ বাগিচাও গঢ়ি তুলিছে। কমলা গছবোৰত উৎপাদন আৰম্ভ হৈছিল, কিন্তু সঠিক যতনৰ অভাৱত বৰ্তমান বাগিচাখন হাবি জংঘলেৰে ভৰি পৰিছে বুলি গাঁওখনৰে লোকসকলে জনাইছে। আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য। হয়তো আৰু কেইটামান বছৰ পিছত আমাৰ ৰাজ্যখন কৃষি প্ৰধান হৈ থাকিব নে নাথাকে সেয়া দৃঢ়তাৰে কোৱাটো আজিৰ তাৰিখত এক প্ৰকাৰ জটিল হৈ পৰিছে। এজন অসমীয়া হিচাপে কথাটো ভাবিলে দুখো লাগে আৰু মাজে মাজে শংকিতও হৈ পৰোঁ, কিয়নো আমাৰ ৰাজ্যখনৰ কৃষি ক্ষেত্ৰলৈ ইতিমধ্যে ভয়াৱহ ভাবুকি নামি আহিছেই। যিয়ে নহওক, ভৱিষ্যতে আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য হৈ থাকিলেও আমাৰ বহুতৰে যে জীৱিকাৰ ঠিকনা সলনি হ'ব সেয়া নিশ্চিতভাৱে ক'ব পাৰি। এই ধৰক, আজি সৰ্বাধিক পৰিয়ালৰ প্ৰধান জীৱিকা বুলিলে কৃষি বুলি উল্লেখ কৰিছিল, কিন্তু পৰহিলৈ সেই জীৱিকাৰ ঠিকনা সলনি হয় দোকান ব্যৱসায়, পৰ্যটন ব্যৱসায়, হোটেল ব্যৱসায়, ৰিজৰ্ট ব্যৱসায় আদি হৈ পৰিব পাৰে। মানুহৰ জীৱিকাৰ ঠিকনা সলনি হোৱাৰ লগে লগে নিশ্চিতভাৱে কৃষিভূমিলৈও অধিক সংকট নামি আহিব। আমাৰ সমাজত কঙালী বিহু, ভোগালী বিহু, ৰঙালী বিহু সকলোবোৰ উৎসৱ পাৰ্বণ চলিয়ে থাকিব, কিন্তু কৃষি কাৰ্য অবিহনে এই জাতীয় উৎসৱসমূহৰ মাদকতাহে নাথাকিব। ভিডিঅ'টো চাই থাকিব আপোনালোকে।